যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মাতি দুবাৰকে জেল খালে, যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মতাৰ কাৰণে তেওঁৰ হাজবেণ্ডৰ চাকৰি গৈছিলে, যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মতাৰ কাৰণে তেওঁৰ ল'ৰাক হোষ্টেলত গুৰুলাগুৰুলকে মাৰিছিলে, সেই শিখা শৰ্মাই যে এইবিলাক কথা কৈ আছে কিয় কৈছে বাৰু? মই ফুল লৈ মিয়াৰ ওচৰলৈ গৈছিলো, মিয়াই মোক দা লৈ কাটিবলৈ খেদি আহিলে। মই ফুল লৈ মিয়াৰ ওচৰলৈ গৈছিলো, মিয়াই মোক দা লৈ কাটিবলৈ খেদি আহিলে। মই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৈৰ্ঘ্যৰ সমৰ্থক। নমস্কাৰ দৰ্শকসকল, মিয়াসকলৰ হৈ মাত মাতিবলৈ গৈ শিখা শৰ্মাই এবাৰ নহয় দুবাৰকৈ জেল খাটিবলগীয়া হৈছিলে, এই কথা আমি সকলোৱে জানো। কিন্তু হঠাতে শিখা শৰ্মাই প্ৰচণ্ডভাৱে মিয়া বিদ্বেষী হৈ উঠিছে। ইয়াৰ কাৰণ কি বাৰু? সত্য নামৰ পৰ্টেলটোৰ সাংবাদিকৰ সন্মুখত তেওঁ ইয়াৰ কাৰণ স্পষ্ট কৰিছে। আহক সেই সাক্ষাৎকাৰটিৰ কিয় অংশ আমি শুনিম। যেতিয়া মই ইলেকশ্যন খেলিবলৈ গ'লো, ইলেকশ্যন খেলিবলৈ যাওঁতে মই একদম গলি গলি চাপ্পা মৰা বুলি যে কয় যে, মই অলি গলি সোমালো। যেতিয়া মই অলি গলি সোমালো, মই এটা কথা অনুভৱ কৰিলো যে মিয়া মানুহবিলাকতো ভীষণ সাম্প্ৰদায়িক। তেওঁলোকে মোক ফিজিকেল এটেক কৰিলে, মোক মাৰিলে, মোৰ গাড়ী ভাঙিলে। আপুনি আচৰিত হ'ব, 3বাৰকে মোক নাও ডুবাই ব্ৰহ্মপুত্ৰত হত্যা কৰিবলৈ চেষ্টা কৰিলে। 3বাৰ। যিখিনি মিয়াক বিশ্বাস কৰি মই তেওঁলোকৰ কথা মতে ৰাতি 4ৰ পৰা ৰাতি 12টা-1টা বজাত নাৱত আহোঁ, মইতো নাজানো তাহাঁতি মোক হত্যা কৰিবলৈ লৈছে। 3বাৰ, এবাৰ দুবাৰ নহয়। তাৰপিছত কি কৰিলে, মোৰ গাড়ী, মই যে সিহঁতৰ মানে ভিতৰবিলাকত আপুনি গাড়ী নিব নোৱাৰেতো, গাড়ীখন ৰাস্তাত থৈ পেলাই ভিতৰলৈ যাওঁ, ঘূৰি আহি পাওঁ গাড়ী 3টা চকা নাই, 3টা চকা খুলি পেলাই লৈ গ'ল। এটা চকা লাগি আছিলে যে সেইটো দীঘে দীঘে দাৰে কাটি থৈ গৈছে, দানে কিবাৰে মুঠতে 6 চকা অস্ত্ৰৰে কাটি থৈ গ'ল। এতিয়া মই কেনেকৈ আহিম তাৰ পৰা? মোৰ হাজবেণ্ডৰ এজন বন্ধুৰ শহুৰেকৰ ঘৰৰ গাড়ী পঠাই মোৰ গাড়ী চেইন লগাই দাঙি, এনেকৈ ক্ৰেন লগাই দাঙি আনি গাড়ী ঠিক কৰি গুৱাহাটীলৈ আনিছো। আপুনি আচৰিত হৈ যাব, মানে তাহাঁতি মোক এনেকুৱা এটেক কৰিলে, মই মানে পগলা হৈ গ'লো। মাৰিছে মোক বিনা দোষত, হাত ইয়াত ভাঙি দিছে, গাড়ীৰ ফ্ৰণ্টৰ যিখন উইণ্ডশ্বিল্ড ভাঙি পেলাইছে। মানে এনেকুৱা অত্যাচাৰ কৰিলে মই জীৱনত নাপাহৰোঁ। মিয়া মানুহখিনিয়ে ইমানেই বেছি সাম্প্ৰদায়িক, তেওঁলোকে 2জন মানে মাৰপিট কৰে। এতিয়া মানুহে ক'লে ক'ব যে আপোনাকতো গোটেই অসমৰ মিয়াবিলাকে মাৰপিট কৰা নাই, নগাঁও সমষ্টিৰ কিছুমানেহে কৰিছে, আপুনি গোটেই অসমৰ মিয়াক কিয় বেয়া পায়? কিয় বেয়া পাওঁ মই শুনিব দেই। চাওক, আপোনাক মই ক'লো ABMCO, নেমচো, আমচো, সংখ্যালঘু সংগ্ৰাম পৰিষদ, আপোনাৰ মিয়া পৰিষদ, বাকী মুছলিম অৰ্গেনাইজেশ্যনবিলাক আছেই, সকলো মুছলিম আপোনাৰ সংগঠন, সকলো মানুহবিলাক আছেই। বিভিন্ন ঠাইৰ মানুহে মিটিঙত শিখা শৰ্মাক চিফ গেষ্ট কৰা আপোনালোকে দেখিব, ৰেকৰ্ড আছে। কিন্তু মই যে জুন মাহৰ 5 তাৰিখৰ পৰা যে লগাতাৰ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, 7 মাহ ৰানিং, 7 মাহত যে মই কৈ আছো যে মোক 3বাৰকে মিয়া মানুহে হত্যা কৰিবলৈ চেষ্টা কৰিলে, নাও ডুবাই, মই নেক টু নেক বাচিছো। মোক আপোনাৰ হাত ভাঙি দিলে, মোৰ গাড়ীৰ ইমান বিস্তৰ ক্ষতি সাধন কৰিলে, মোক মাৰিলে, মোক অত্যাচাৰ কৰিলে, ইমান কৈ আছো। কোনো এটা মুছলিম সংগঠনে মোক সোধা নাই যে বাইদেউ আপোনাৰ লগত কি ঘটনা হৈছিলে, বাইদেউ কিয় হ'ল। এজন মুছলিম মানুহে মোক ফোন কৰি সোধা নাই, এজন মুছলিম মানুহ, নট এ ছিংগল পাৰ্চন, মোক সোধা নাই যে আপোনাক এনেকুৱা কিয় কৰিলে। বাইদেউ আপুনি যে লিখি আছে কথাবিলাক কিমান সত্য? বাইদেউ আপুনি যে ইমানকে এটা কথা গ্ৰিভেঞ্চ জানিছে যে মিয়া মানুহে আপোনাক হত্যা কৰিবলৈ চালে 3বাৰকে, আপোনাৰ গাড়ী এনেকুৱা কৰিলে, বাইদেউ কেতিয়া, ক'ত, কেনেকে? বা আমি গৰিহণা দিছো। মিয়া মানুহখিনিয়ে শিখা শৰ্মা, যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মাতি দুবাৰকে জেল খালে, যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মতাৰ কাৰণে তেওঁৰ হাজবেণ্ডৰ চাকৰি গৈছিলে, যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মতাৰ কাৰণে তেওঁৰ ল'ৰাক হোষ্টেলত গুৰুলাগুৰুলকে মাৰিছিলে যে তোৰ মাৰ বাংলাদেশীৰ ৰখীয়া বুলি, সেই শিখা শৰ্মাই যে এইবিলাক কথা কৈ আছে কিয় কৈছে বাৰু? এবাৰ সুধিব লাগিছিল নাই কওক? চব মুছলিম চাইলেণ্ট। তাৰ মানে কথা হ'ল কি, চাব দেই, চব মুছলিমে ক্ৰাইম নকৰে, কিন্তু যেতিয়া কোনোবাই ক্ৰাইম কৰিব বাকী মুছলমানবিলাক কিন্তু মৌন, একদম চাউণ্ড নামাতে একদম। কিন্তু চাওক, হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মিয়াক গালি পাৰিছিলে, হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকাই যেতিয়া মিয়াক সন্তান জন্ম দিয়া মেচিন বুলি কৈছিলে, ময়ো হিন্দু, কিন্তু মই কিন্তু প্ৰতিবাদ কৰিছিলো নে নাই কওক? কিন্তু আপুনি চাওক, মই যে এইখিনি কথা কৈ আছো, মোক যে নাও ডুবাই মাৰিব খুজিলে, মোৰ যে গাড়ীৰ ক্ষতি সাধন কৰিলে, স্বয়ং শিখা শৰ্মা, 5 বছৰ মুছলমানৰ হৈ যুদ্ধ কৰা শিখা শৰ্মাক ইমান অত্যাচাৰ কৰাৰ কথা মই নিজ মুখে কলো। মই এৰাবাটৰ পমখেদি বুলি এটা দীঘল কাহিনী মই লিখি দিলো, তাৰ পিছতো
এজন মুছলমানে মোক সোধা নাই যে সঁচাকে এইটো কিয় হ'ল কেলে এনেকুৱা কৰিলে আমি ধিক্কাৰ দিছো কোনেও কোৱা নাই তাৰমানে কি মুছলিমে যেতিয়া অপৰাধ কৰে বাকী অপৰাধ নকৰা মুছলমান 100% মুছলমানে তেওঁলোকক মৌন সন্মতি জনায় গতিকে সেই মানুহখিনিৰ হৈ মই মাতি থাকিম নে আপুনি কওকচোন অন্তত যদি 50 জন মানুহে অন্তত যদি সংগঠন বিলাকে কলহেতেন যে শিখা শৰ্মাই এইখিনি ক'বলৈ কেনেকে পালে তেওঁক যদি তোমালোকে এইখিনি কৰিছা আমি তোমালোকক ধিক্কাৰ দিছো এইটো কথাটো আজিলৈকে নগলে 7 মাহ হ'ল সেই মানুহখিনিৰ লগত মই থাকিম নে গতিকে মই মোৰ হিন্দুৰ এতিয়া চাওক মই ভুল আছিলো হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে বিজেপি শুদ্ধ আছিলে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে মই ভুল আছিলো হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিলে যে আমাৰ অসমীয়া মানুহ বা আমাৰ হিন্দু মানুহ যদি মিয়াৰ অঞ্চললৈ যায় তাত শান্তিৰে ঘূৰি আহিব নোৱাৰে সুৰক্ষিত নহয় হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিলে মিয়াৰ লগত আমাৰ অসমীয়া মানুহ সুৰক্ষিত নহয় এই কথাটো নামানি পেলাই মই তেওঁলোকৰ মাজলৈ গৈছিলো হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা হলে মইতো ৰাতি বিপদত নপৰো নাও ডুবি মৰিব লগা নহয় হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা হলে মোৰতো গাড়ীখনৰ ক্ষতিসাধন নহয় গতিকে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ মই ভুল গতিকে মই মিয়া মিলাক ভাল বুলি ভাবিছিলো মই মিয়াক ভাই ককাই বুলি ভাবিছিলো মই এই গাইছিলো যে হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত ভেদভাৱ নাই মই ফুল লৈ মিয়াৰ ওচৰলৈ গৈছিলো মিয়াই মোক দা লৈ কাটিবলৈ খেদি আহিলে মিয়াৰ মনত ভেদভাৱ আছে মোৰ মনত ভেদভাৱ নাই কাৰণে মই মিয়াক ফুল লৈ গৈছিলো ভাই বুলি কৈছিলো আৰু মিয়াৰ মনত আমাৰ প্ৰতি হিন্দুৰ প্ৰতি ঘৃণা আছে সাম্প্ৰদায়িকতা আছে কাৰণে মোক দা লৈ মাৰিবলৈ খেদি আহিলে গতিকে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে মই ভুল আছিলো গতিকে মই শুদ্ধ মানুহজনকটো সাপোৰ্ট কৰিমেই সেই কাৰণে মই এতিয়া মোৰ কমপ্লিটলি মাইণ্ডছেট চেঞ্জ মই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৌৰঘোৰ সমৰ্থক আৰু বিজেপিৰ সমৰ্থক বিজেপিৰ অকল হিমন্ত বিশ্ব শৰ্মাৰ নহয় মই বিজেপিৰ সমৰ্থক মই নিজে আৰএছএছৰ মোৰ হাজবেণ্ড আৰএছএছত আছে মই নিজে আৰএছএছৰ সমৰ্থক কাৰণ তেওঁলোকে কোৱা প্ৰতিটো কথাই সত্য আৰু শুদ্ধ মই ভুল মই কেতিয়াও ধৰ্ম নিৰপেক্ষ হ'ব নালাগিছিলে দৰ্শকসকল শিখা শৰ্মাৰ বক্তব্য আপোনালোকে শুনিলে তেওঁ কোৱা কথাবোৰ যদিহে সঁচা হয় তেনেহ'লে সেয়া অতি দুৰ্ভাগ্যজনক কিয়নো যিটো জনগোষ্ঠীৰ হৈ তেওঁ দেহে কেহে খাটিছিলে আমি দেখিছিলোঁ যিটো জনগোষ্ঠীৰ হৈ কাম কৰিবলৈ গৈ অসমৰ মূল সুঁতিৰ অসমীয়াখিনিৰ পৰা তেওঁ বিভিন্ন তিৰ্যক মন্তব্য সহ্য কৰিব লগা হৈছিলে সমালোচনাৰ পাত্ৰ হৈছিলে সেই জনগোষ্ঠীটোৱে তেওঁক হত্যাৰ পৰিকল্পনা কৰিছিলে তদুপৰি আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল ইমানবোৰ সংখ্যালঘু সংগঠন থকাৰ পিছতো তেওঁৰ হৈ কোনেও এষাৰো মাত নিদিলে তেওঁক ন্যায় দিব নিবিচাৰিলে গতিকে শিখা শৰ্মাৰ অন্তৰত মিয়াৰ প্ৰতি গঢ়ি উঠা প্ৰচণ্ড মিয়া বিদ্বেষৰ যুক্তিযুক্ততা নিশ্চয় আছে আপোনালোকে কি ভাবে জনগোষ্ঠীটোৰ যিবোৰ সংগঠনে তেওঁক এসময়ত চিফ গেষ্ট হিচাপে নি নিজৰ ফাইদা আদায় কৰিছিলে সেইসকলে বিপদৰ সময়ত শিখা শৰ্মাৰ হৈ এষাৰ মাত দিয়া উচিত নাছিলনে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত আপোনালোকৰ মতামত আগবঢ়াব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ